চাবুৱাবাসী ৰাইজৰ বিলম্বভাৱে অনুৰোধ আৰক্ষী অধীক্ষক জি.পি. সিং ডাঙৰীয়া দিবলৈ। কিন্তু এই অনুৰোধ কিহৰ বাবে জনাইছে আপোনালোকে গম পাইছেনে? এই কথাষাৰ জানিবলৈ হ'লে আমি কেইষাৰমান কথা আগতে শুনি ল'ব লাগিব, তাৰ পাছতহে সকলোখিনি কথা জানিব পৰা যাব। তাত এখন ফাংচন হৈছিলে, যিখন ফাংচনত জুবিন দা গৈছিল আৰু এগৰাকী পুলিচ বিষয়া গৃহৰক্ষী বাহিনী তাত আছিল। সেই গৃহৰক্ষী বাহিনীগৰাকী মহিলা আছিল। গতিকে সেই মহিলাগৰাকীয়ে যেতিয়া জুবিন দা মঞ্চত উঠি গান গাই আছিলে, গান গাই থাকোঁতে জুবিন দা বুলি মানুহগৰাকীয়ে চিঞৰি আছিলে, আৰক্ষীগৰাকী চিঞৰি আছিলে। তেতিয়া সেই আৰক্ষীগৰাকী মাত শুনি দৰ্শকৰ মাজৰ পৰা তেওঁ সেই আৰক্ষীগৰাকীক মাতি নিলে আৰু মাতি নিয়াৰ লগে লগে তেওঁ মঞ্চত উঠি গ'ল। মঞ্চত উঠি যোৱাৰ লগে লগে তেওঁ এনেকুৱাই ধৰণৰ আৱেগিক হৈ গ'ল, যিটো মানে কৰিব নালাগিছিল তেওঁ সেই কামটোৱেই কৰি পেলালে। জুবিন দাক গব মাৰি ধৰি লৈ চুমাও খালে। লগতে মানে তেওঁ ক'ব নোৱাৰা হৈ গৈছে। আচলতে তেওঁ ইমান ক'ব নোৱাৰা কিয় হৈ গ'ল গম পায়নে? তেওঁ সৰুৰ পৰাই হেনো জুবিন দাৰ গান শুনিয়ে আহিছে। চাকৰি শেষ হৈ গ'লেও, চাকৰি গুচি গ'লেও তেওঁ জীৱন দি দিব, চাকৰি কি, কিন্তু জুবিন দাক নেৰে, জুবিন দাক ভাল পাবলৈ নেৰে। জুবিন দাক লগ পাই তেওঁ সেই সকলোখিনি কথাই ক'লে। জুবিন দা তেওঁৰ কাৰণে ভগৱান বুলি ভাবে আৰু জুবিন দাক তেওঁ বহুত ভাল পায়। ইয়াৰ মাজতে মই এষাৰ কথা কওঁ, মোৰ মনৰ এষাৰ কথা কওঁ। সেই বাতৰিটো চাই আচলতে মোৰ মনত কেইটামান প্ৰশ্ন আহিছে। সেই প্ৰশ্নকেইটা আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। চাওক, এগৰাকী দায়িত্বশীল মানুহ, যিহেতু তেওঁ সেই ফাংচনখনত একো হাই হুলস্থুল নহ'বৰ কাৰণে তাত তেওঁক পঠিওৱা হৈছে। তেওঁ এটা গধুৰ দায়িত্ব দি সেই ফাংচনখনলৈ পঠিওৱা হৈছে। গতিকে সেই দায়িত্ব পালন নকৰি সেই দায়িত্ব পালন কৰিব লাগিছিল। তেওঁ জুবিন দাই মাতিছিল যদিও আঁতৰতে ৰৈ জুবিন দাক কিবা এষাৰ কথা হ'লেও ক'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ মঞ্চত উঠি গৈ ক'ব নোৱাৰা হৈ যোৱাৰ বাবেই আজি ইমানখিনি তেওঁ কথা শুনিবলগীয়া হৈছে আৰু লগতে তেওঁ চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে। যি গধুৰ দায়িত্বত মানুহ থাকে, আৰক্ষী বিষয়া থাকে, তেতিয়া সেই দায়িত্ব তেওঁলোকৰ পোচাকযোৰৰ লগত জড়িত হৈ থাকে। গতিকে সেইখিনি পালন নকৰাকৈ যিমানে ভাল নাপাওক, গায়ক হওক, কোনোবা মন্ত্ৰী হওক, কোনোবা কিবা হওক, কিন্তু তেওঁ যি গধুৰ দায়িত্ব আছে আচলতে সেইখিনিহে পালন কৰিব লাগে। তেওঁ খাকী পোচাকযোৰ যেতিয়া নিপিন্ধে, তেতিয়া জুবিন দাৰ ওচৰত গৈ কথা পাতক, জুবিন দাৰ লগত জুবিন দাৰ হাত চুই চাওক, জুবিন দাক গব মাৰি ধৰক, জুবিন দাক চুমা খাওক, সেইটো কোনো নকয়। কিন্তু তেওঁ অলৰেডি নিজৰ পোচাকযোৰ পিন্ধি লৈ যিটো কাম কৰিলে, সেই কামটোৰ বাবে চবেই তেওঁক এষাৰ কথা ক'বলৈ চল পাইছে। গতিকে দায়িত্বশীল এগৰাকী আৰক্ষী বিষয়াই যদি এনেধৰণৰ কাম কৰে, বাকী মানুহলৈ কিবা ৰৈ যাব নেকি বাৰু আপোনালোকে কওকচোন। এতিয়া চাওক, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, আমাৰ মামা, যেতিয়া মিটিঙত যায় তেতিয়া মহিলাসকলে তেওঁক কিমান ভাল পায়। মামাকে দৌৰি আহে, মোবাইলটো লৈ গবা মাৰি ধৰি, ডিঙিতে ধৰি কোনোবাই চেলফি তুলিবলৈ আহে। তেনেহ'লে তেওঁলোক যিখিনি মানুহে চেলফি তুলিবলৈ হয় সেইখিনি গাঁৱৰ ৰাইজ। গতিকে তেওঁলোকক কোনো বাধা দিওঁতা মানুহ নাই আৰু কোনো একো কওঁতা মানুহো নাই। সেইবাবে তেওঁলোক দায়িত্বশীলত থকা মানুহ নহয়, দায়িত্বত থকা মানুহ নহয়। গতিকে তেওঁ সেইখিনি কাম কৰিব পাৰে। বাকী মানুহক গৈ জুবিন দাক চুমা খাওক, গব মাৰি ধৰক, সেইখিনি কথা মানুহে আলোচনা কৰিবলৈ নাযায়, ক'বলৈও নাযায়। কাৰণ পাব্লিক আৰু এজন দায়িত্ব থকা গৃহৰক্ষী জোৱানৰ কথাটোও বেলেগ, নহয় জানো বাৰু? মোৰ কথাখিনি কিবা ভুল হৈছে নেকি বাৰু? তেনেহ'লে ব'লকচোন ভিডিঅ' ক্লিপটো অকণমান আপোনালোকক দেখাওঁ আৰু লগতে এটা কথা কৈ যাওঁ, মোৰ কথাখিনি যদি ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে কৰ্তব্যৰত অৱস্থাত থকা গৃহৰক্ষী জোৱানগৰাকীক জুবিন গাৰ্গেহে মাতিছিল মঞ্চলৈ। চাওক এই দৃশ্য।
দৃশ্য দেখাৰ পিছত নিউজ লাইভ তথা চাবুৱাৰ বিহু উদযাপক আৰু চাবুৱাবাসীৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এটাই আহ্বান, সমগ্ৰ দেশ চালি জাৰি চাই গৃহৰক্ষী জোৱানগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰক। ভিডিঅ'টো দেখিব আপোনালোকে, জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাতবাল দি মাতিছে আৰু এতিয়া যিহেতু অসম চৰকাৰে তেওঁক আলিংগন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে, নিলম্বন কৰিছে। আমি এই কথাটোত অকণমান মৰ্মাহত হৈছোঁ। ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে। অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ নিলম্বন যি নিৰ্দেশ, সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে। জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হ'লেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে। আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলোঁ তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে, সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলোঁ যে তেখেতৰ যিটো কৰ্ম যি ডিউটি আছিলে, সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল। এটা অনুৰোধ জনাব বিচাৰিছোঁ চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ।